পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই আফিন আলফাজ আৰু আপোনালোকে চাই আছে প্লে এণ্ড ফুড ইউটিউব চেনেল। গৰমতে থাকিব নোৱাৰি আম্মাক লৈ আহিছো এটা এচি কিনি দিও বুলি নে কি আম্মা? এনেকুৱা গৰম তাতে আৰু আম্মাৰ হাই প্ৰেছাৰ আছে জানে আম্মা ঘৰত বেছি সময় থাকে তো ইমান গৰমত মানুহ থাকিব নোৱাৰা অৱস্থা। তো মই ভাবিলো যে ইয়াতে বুলি অফাৰ চলি আছে আম্মায়ে ক'লে মোক আৰু ময়ো গম পালো যে ইয়াতে অফাৰ চলি আছে সবে ইয়াৰে পৰা কিনি আছে তো ভাবিলো ময়ো এটা আম্মাক সাৰপ্ৰাইজ দি দিও নে কি? তো বলা এতিয়া যাও ক'ত আহিছো সববিলাক কম আপোনালোকক আৰু ক'ত কি পাই কি অফাৰ চলি আছে সকলোবোৰ কম আপোনালোকক। এতিয়া ভিতৰলৈকে যাও এচিটোৰ দাম দৰ কৰো আৰু নে কি কয় বলক। এটা ওনাৰ্স বহি আছে ইয়াৰে মুন্ডা চিনাকি আগতেও আহিছো। মুন্ডা কি খবৰ? ভালে আছো। ভালনে তোমাৰ? ভাল বহিয়া হঠাতে আহি গলো আৰু আজি তাকে এচি এটা লাগিছিলে পোৱা যাবনে? তাকে এনেকুৱা গৰম পৰিছে থাকিব নোৱাৰি মাক লৈ আহিছো। এইটো মোৰ মা হয়। আসসালামু আলাইকুম। এতিয়া এচিটো চাও আৰু নেকি বলক। গোটেইখন একেবাৰে এচি দেখিছো বা পুৰা একদম ফুল ষ্টক নেকি মুন্ডা? ষ্টক ৰাখিছো অলপ ষ্টক ৰাখিব লগা হৈছে এতিয়া গৰম পৰিলে কেতিয়াবা সিজনত এচিটো কম আহে তো মই কোনটো ললে ভাল হ'ব আৰু কোনটো সবচে কম দাম কোনটো সবচে বেছি দাম কোনটো কি গোটেই বিলাকে কম দাম বেছি দাম নহয় আমাৰ ইয়াতে বহুত ডিসকাউন্ট চলি আছে আৰু প্ৰত্যেকটো পাৰচেজত আমাৰ এছৰ গিফট আছে পাৰচেজ কৰিলে হ'ল ব্লুটুথ স্পিকাৰ বা ক্ৰয় কৰিলে গিফট পাবা আৰু 40000 পাবা 40000 ৰ ওপৰত যদি কিবা পাৰচেজ কৰা তেনে হলে এটা ইলেক্ট্ৰিক কেটেল গিফট পাবা আমাৰ ফালৰ পৰা। এইটো এটা আমাৰ এই মাহটোৰ কাৰণে জুন মাহৰ এইটো অফাৰ চলি আছে। বঢ়িয়া দেখোন মোক হেতু অলপ দৰকাৰ আছিল কিন্তু ঠিক আছে সৰ্দিওটি বেছি লাগি থাকা ন বাহিৰত ঘুৰি ফুৰু পাম ন ঠিক আছে তেনে হলে প্ৰথমতে এচি চাই লও। আচ্ছা এইটো কিমান টনৰ? এইটো ভাল লাগিছে। এইবিলাক 1.5 টন আছে 1 টন আছে 2 টন আছে আৰু ষ্টক আছে হেফালেও চাই ল'ব পাৰিবা। মই কি এচি কিনিলো আপোনালোকক দেখাম বাৰু কিন্তু আহিলোৱে যেতিয়া আপোনালোকক দেখাই দিও ইয়াতে কি পায়। ইলেক্ট্ৰনিক্সৰ সকলো সামগ্ৰী পায় ইমান ইয়াতে মানে ষ্টক থাকে মই পাগল হৈ যাও ইয়াতে আহিলে। ইয়াতে আইফোনৰ পৰা আদি কৰি টিভি ফ্ৰিজ ৱাশ্বিং মেচিন সব পায় আৰু ইয়াতে একদম এফৰ্ডেবল প্ৰাইচ আৰু লগতে যিকোনো বস্তু ইয়াতে ক্ৰয় কৰিলে একোটাকৈ গিফট পায় যেনেকৈ ইলেক্ট্ৰিক কাটল হওক ইয়াৰবাডছ হওক স্মাৰ্ট ৱাচ হওক লগতে ফ্ৰী হোম ডেলিভাৰী হৈ যায় ইনষ্টলেশ্যনটো ফ্ৰী হৈ যায়। এতিয়া বলক বেছি কথা নকওঁ এচি চাব লাগে এচি সোনকালে বলক আম্মা টুট পাৰো আৰু লুট লো। এইবিলাক গোটেই এচি নেকি? হয় এইবিলাক সব এচি হয়। কিমান ষ্টক আছে চাওক বাপৰে বাপ গোটেই দোকানখন দেখোন ফুল এচি ৰে। তো তোমালোকে যোনটো লোৱা আৰামছে চোৱা। তাকে আৰু এইটো লম বাৰু আৰু বাকি ডাঙৰ ৰেফ্ৰিজাৰেটৰো লাগিছিল মানে পাকঘৰত কি হৈছে বস্তুবিলাক নুজুৰে। ডাঙৰ ৰেফ্ৰিজাৰেটৰৰ কাৰণে আমাৰ লৰা আছে হি তোমাক দেখাই দিব। আহাচোন এইটোৱে এনেকুৱাই ল'ব মন যায় দেখোন এনেকুৱাই ল'ব মন যায় বৰ ডাঙৰ। এইটো গোটেইখিনি বস্তু আহি যাব। এইটো চাব পাৰে আপোনাৰ এইটো হেভেলছৰ হ'ব আপোনাৰ লয়ডৰ এইটো ফ্ৰেঞ্চ ডৰ হয় আপোনাৰ সাইড বাই সাইড বুলি কয়। এইটো চাব পাৰে আপোনাৰ এইটো গডৰেজৰ হ'ব আপোনাৰ এইটো এটা আছে আপোনাৰ এইটো ল'ব পাৰে আপোনাৰ এইটো সাইড বাই সাইড হয় আপোনাৰ। এইটো পুৰা দেখাত একদম ৱাৰ্ড্ৰপ টাইপৰ মানে ফ্ৰিজ যেন নালাগে আৰু এইটো পাকঘৰত থৈ দিলে মানে শোটোৱে কিবা এটা বেলেগ পাই যাব আপুনি। ধুনীয়া লাগিছে। এইটোৰ প্ৰাইস 68000 68 ৰ পৰা আৰু অলপ কিবা বাৰ্গেনিং চাই দিম বাৰু প্ৰাইসটো চাই দিম কোনো কথা নাই। এইটো মানে একেবাৰে লোৱেষ্ট প্ৰাইস কিমানৰ পৰা ষ্টাৰ্টিং আছে আপোনালোকৰ ফ্ৰিজ? 13000 মানৰ পৰা পাই যাব আপোনাৰ। 13000 মানে 13000 ৰ পৰা ফ্ৰিজ পাই যাব। বঢ়িয়া ক'ত 13000 ফ্ৰিজটো আছে নে? চাই লও বলাচোন। আৰু এয়া দেখিছে মাত্ৰ 5350 টকা। এয়া গ্লাছৰ বাৰ্নাৰ 5 বছৰৰ কাৰণে ওয়াৰেন্টি। ওয়াও বঢ়িয়া। বিয়া আহিলে টেনচনে নাই। বিয়া আহি আছে যেতিয়া টেনচন নাই আৰু ইয়াৰে পৰাই ল'ব পাৰি নে কি কয়? ইয়াতে আছে আপোনাৰ 12000 13000 গোটেইবিলাক ফ্ৰিজ দেখোন বাপৰে বাপ। দোকানখন বাহিৰৰ পৰা দেখিছিলো সৰু ভিতৰত আহি দেখিছো এগালমান বস্তু আৰু কি নাই ইয়াতে কি নাই মাইক্ৰৱেভৰ পৰা আদি কৰি এয়া মিক্সি গ্ৰাইণ্ডাৰ তাৰ পিছত এইফালে আছে এই ইলেক্ট্ৰিক কাটল ৱাশ্বিং মেচিন গোটেইখিনি তাৰমানে গোটেইখিনি। আৰু যদি কাবাৰ যদি বিয়া চিয়াও যদি আহি আছে বিয়াতটো আমাকটো লাগে আৰু আজিকালি এইটো এটা দেহেজ নহয় বাৰু এইটো এটা নিয়ম হৈয়ে গৈছে মানে মোৰ বিয়া হলে মইনো কিয় নলওঁ এইটোৱে। কাবাৰ যদি বিয়া আহি আছে ন বেষ্ট মানে এখন দোকানতে গোটেইখিনি পাই যাব আৰু বঢ়িয়া আৰু কি কম মানে ওয়াৰ্ড নোহোৱা হৈ গৈছে। বাপৰে এইবিলাক ৱাশ্বিং মেচিন নেকি? হয় এটা আপোনাৰ ধুই শুকাই আপোনাৰ গোটেইখিনি কাম আপোনাৰ নিজে কৰি দিব আপোনাৰ আপুনি একো কৰিব নালাগে জাস্ট আপুনি ইয়াৰ পৰা ওলাই কিনে আপোনাৰ
পিন্ধিব পাৰিব বা আৰু এনেকুৱা নেকি ইয়াতকে আপোনাৰ বেটাৰ ল'লে আপুনি ফ্ৰণ্টত ল'ব পাৰিব আপোনাৰ সেইপিনে আছে সেইটো আকৌ কেনেকুৱা বলাচোন চাও এইটো চাব পাৰে আপোনাৰ এইটো ফ্ৰণ্ট লোড যেটো মই ক'লো আপোনাৰ ইয়াতে আপুনি একো কৰিব নালাগে ইয়াতে আপোনাৰ 100% কাপোৰ আপোনাৰ শুকাই যাব আপোনাৰ বা ইয়াতে আপুনি কাপোৰটো দি দিয়ক আপোনাৰ ডিটাৰজেন্ট নিজে ল'ব পানী নিজে ল'ব আপোনাৰ গোটেইখিনি কাম নিজে অটোমেটিক হৈ যাব আৰু এই ৱাশ্বিং মেচিনটোৰ প্ৰাইচ আছিলে অফাৰ প্ৰাইচ 30,000 টকা আৰু যদি আপোনালোকে মোৰ নাম কৈ আহে তেনেহ'লে আৰু ডিছকাউণ্ট পাব আৰু লগতে ইয়াতে ধুনীয়া ধুনীয়া ৱাৰেণ্টিও আছে আৰু ঘৰলৈ পঠাই দিব একদম ফ্ৰী অফ কষ্ট আৰু ইয়াতে গেছ চুলাবিলাক দেখা পাইছে খুব ধুনীয়া ধুনীয়া গেছ চুলা 5,000ৰ পৰা আৰম্ভ ইয়াতে গেছ চুলা আছে আৰু এচি কিনিব আহিলোৱে যেতিয়া আপোনালোকক দেখাই দিলো আৰু দোকানখনত কি আছে এভেইলেবল বস্তু মানে যি লাগে ইলেক্ট্ৰনিক্সৰ গোটেই বস্তুখিনিয়ে ইয়াতে আছে আৰু মই এতিয়া এচিটো কিনিব লাগে জলদি কিন্তু তাৰে আগতে আৰু দুটামান বস্তু আপোনালোকক দেখাই দিম আৰু এটা বস্তু দেখাব বিচাৰো এইটো চাই লও আপোনাৰ এইখিনি হৈছে আপোনাৰ ৰাইচ কুকাৰ আপোনাৰ আপুনি ধৰক বিজি লাইফত আপোনাৰ এইবোৰ লাগে আপোনাৰ ধৰক কিবা এটা কৰি আছে আপোনাৰ আপুনি ধৰক ভাতখিনি বহাই থৈ দিলে আপোনাৰ তেতিয়া আপুনি লাগি থাকিব নালাগে ভাল কথা কৈছা মই মানে ইমান আজিকালি সবে বিজি হৈ গৈছে বিশেষকৈ ষ্টুডেন্ট বিলাকে পঢ়া শুনা কৰে আৰু কেতিয়াবা মাকো হেল্প কৰি দিব লগাত পৰে ন তো মানে কি হয় ভাত তাত মানে কুকাৰত বহাই মিলি বহুত টাইম লাগি যায় ইফালে কেৰাহীত বহায়ও কেতিয়াবা পাহৰি যাওঁ পানী চানি পৰি যায় তো ৰাইচ কুকাৰ এটা হলে ভাল মানে বহুতৰে ঘৰত আজিকালি থাকে আৰু থাকে আপোনাৰ লাগে এইটো বস্তু আজিকালি আপোনাৰ তেতিয়ালৈ ইয়াতে ৰাইচ কুকাৰো কিবা কিবি কোৱালিটি আছে নেকি আছে আপোনাৰ কোৱালিটি আপোনাৰ ব্ৰ্যান্ড ওয়াইজ আছে আপোনাৰ Panasonic আছে হেভেলছৰ আছে আপোনাৰ Philips আছে গোটেইখিনি পাই যাব লোৱেষ্ট প্ৰাইসটো কিমান 2000 আহিব আপোনাৰ 2500 তেনেকুৱা আহিব এইটো আহিব আপোনাৰ 2000 ত আহি যাব আপোনাৰ এইটো 2000 ন মাত্ৰ বা ইমান ধুনীয়া মৰম লাগিছে টিকলু মান কিউট সা 2000 ত এইটো দেখোন কাবাক গিফট সিপো দিব পাৰি হয়নে দিব পাৰে আপোনাৰ বিয়া সিয়া আহিলে আপোনাৰ ইলেক্ট্ৰিক কেটেল আছে আপোনাৰ কিমান কে আহি যায় মিক্সাৰ গ্ৰাইণ্ডাৰ আপোনাৰ 2500 3000 তেনেকুৱা আহি যাব আপোনাৰ এটা গোটেই ওভেনে নেকি হয় এইবিলাক গোটেই আপোনাৰ OTG মাইক্ৰো ওভেনে হয় আপোনাৰ আম্মা এটা আপোনাৰ সেগমেন্ট ওয়াইজ আছে আপোনাৰ আম্মা শুনকচোন এইপিনে আপোনাক তো ওভেনত দৰকাৰ আছিল সাম বুলি কৈ আছিলে আজি চাওকচোন আৰু ইয়াতে ইমান কম দামত দি আছে চাওকচোন মাত্ৰ 7700 টকাত এতিয়া লাষ্টত ফ্ৰিজ তোমাৰ কাৰণে এইটো ভাল হ'ব তুমি এনে মেকআপ চেকআপ কৰি থাকা গতিকে পাকঘৰত থকা বস্তু ঠাণ্ডা থাকিব আৰু নিজে চেহাৰাও চাব পাৰিবা এইটো গ্লাছ ফিনিশ আছে চেহাৰাও চাব পাৰিবা একদম তোমাৰ এখন চেহাৰা চাই টাঙিব পৰা নাই থোৱা ফাইনালি এসি লৈ ললো এতিয়া তুমি ঘৰত পৌঁছাই দিয়া দায়িত্বটো তোমাৰ আপোনাৰ এড্ৰেছটো দি দিও আপুনি ইয়াতে এড্ৰেছটো দিয়া মতে আপোনাৰ এড্ৰেছ মতে আপোনাৰ বস্তু যাই ঘৰ পাই যাব এড্ৰেছটো মই এবাৰ আপোনালোকক কৈ দিছোঁ এয়া SN প্লেনেট দোকানখনৰ নাম আৰু এয়া বিষ্ণুজ্যোতি পথ দেখা পাইছে গুৱাহাটী হাতীগাঁও মেইন ৰোডেদি আহিলে দেখা পাব বিষ্ণুজ্যোতি পথ আৰু তাৰে অপজিট ছাইডত আছে এয়া প্লাজমা ডায়েগনষ্টিক চেণ্টাৰ আৰু তাৰে কাষতে এয়া আপোনালোকে দেখা পাব SN প্লেনেট তো গোটেইখিনি এড্ৰেছ গোটেই কৈ দিলোঁ আপোনালোককো যদি টিভি ফ্ৰিজ যিকোনো ইলেক্ট্ৰনিক্সৰ সামগ্ৰী লাগে তেনেহ'লে আহি যাওক SN প্লেনেট গুৱাহাটী হাতীগাঁৱতে আছে মোৰ একদম নিজৰ দাদাৰে দোকান আপোনালোকে আহি যাওক বঢ়িয়াকৈ ময়ো ললোঁ আৰু আপোনালোককো ভিডিঅ' বনাই দেখালোঁ তেন্তে আজিলৈকে ইমানটা সামৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিত বাই বাই